নমস্কাৰ বন্ধুসকল, আজি এক অন্য নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আমি এই ভকত বৈষ্ণৱসকলৰ সৈতে একত্ৰিত হৈ এক প্ৰচাৰ অভিযান চলাইছোঁ। এই প্ৰচাৰ অভিযান হৈছে আগন্তুক 2025 বৰ্ষ মাৰ্চ মাহৰ 21, 22 আৰু 23 মাৰ্চ তাৰিখে ঢকুৱাখানা বাঁহপৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সদৌ অসম মায়ামাৰা সাংস্কৃতিক সমাজৰ 28 সংখ্যক বিভাগী হেৰিখিনি অনুষ্ঠিত হ'ব। সেয়েহে অহা 9 ফেব্ৰুৱাৰী দেওবাৰে ঘাইখুটা স্থাপন কৰা হ'ব। সেয়েহে আমি গাঁওসমূহত এই বিষয়টো অৱগত কৰিবৰ বাবে খোজকাঢ়ি এয়া প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰিছোঁ। এই প্ৰচাৰ কাৰ্যসূচীত আমাৰ সৰধৰা সৰ্বত্না সমিতি কাৰ্যকৰী সভাপতি শশীধৰ দাস আৰু উপসভাপতি গুৰু গোবিন্দ দাস, লগতে কেইবাজনো ভক্তবৃন্দ উপস্থিত আছে। সেয়া আমি মানকাচুক গাঁৱৰ নামঘৰৰ সন্মুখত ভকত বৈষ্ণৱৰ সৈতে বাৰ্তালাপ কৰোঁ। এই আমাৰ সৰধৰা উপসভাপতি গুৰু গোবিন্দ ককাইদেৱে ভক্ত বৈষ্ণৱসকলৰ আগত বিষয়টো অৱগত কৰিছে। আহকচোন আমি বিষয়টো জানিবলৈ ভিডিঅ'টি সম্পূৰ্ণকৈ চাওঁ। কোনোবাই মাতি নিব নালাগে। কি কৰিম মই মাৰ্কেটটো লৈ নিজে কৰাৰ আগ্ৰহটো অন্তৰৰ পৰা জাগৃত কৰিলেহে আদ্য গুৰুজনাৰ প্ৰতি থকা আমাৰ যিটো মানে অন্তৰ ভৰা যিটো হেঁপাহ, যিটো ভগৱানৰ ভক্তি, সেই ভক্তি আমি আচলতে ইতিহাসে তাক সোঁৱৰাই থৈছে। আমি আকৌ যেন সেই শক্তিকেই আকৌ দেখুৱাবলৈ সমৰ্থ হওঁ, সেইটো ৰাইজে শিৰত বাণী হিচাপে লৈ, অন্তৰত বাণী হিচাপে লৈ আগবাঢ়িব লাগিব। সেই প্ৰাৰ্থনাৰে আমি আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, পৰহিলৈ অৰ্থাৎ বৃহস্পতিবাৰ আমি পৰিৱেশ টীকাকৰণ কৰিছোঁ। আৰু এই পৰিৱেশ টীকাকৰণৰ বাবে কাৰ্যক্ৰম সুঠাম যুৱক যুৱতীৰ লগতে ভকত বৈষ্ণৱে নিজে গৈ সেই পৰিৱেশ টীকাকৰণলৈ গৈ উপস্থিত হ'ব লাগিব। 9 বজাৰ পৰা 10 বজাৰ ভিতৰত আমি সকলো একত্ৰিত হৈ সেই আমি চৌহদটো নিকা কৰিম। আৰু তাত আমি অহা 9 তাৰিখে সকলো আমাৰ অতিথি হ'ব। আৰু সেই অতিথিসকলক শুশ্ৰূষা কৰাৰ দায়িত্ব প্ৰথমতে আমি ল'ব লাগিব গুৰুজনাৰ শিষ্যসকলে, আৰু লগে লগে ভক্তখনীয়া ৰাইজেও ল'ব লাগিব। কাৰণ ভক্তখনৰ লগত বৃহৎ এটা অনুষ্ঠান অসম ভিত্তিত হ'ব। তাৰ দায়িত্ব, তাৰ সন্মান ৰক্ষা কৰাৰ দায়িত্ব ঢকুৱাখানাৰ প্ৰত্যেকজন ব্যক্তিৰ থাকিব। আমি প্ৰথমতে আমাৰ ভক্তগণ বৈষ্ণৱসকলৰ ওচৰত প্ৰথম নিবেদন আগবঢ়াইছোঁ। তাৰ পাছত আমি ঢকুৱাখানা সমাজৰ সকলো স্তৰৰ ভক্ত বৈষ্ণৱৰ মাজত আমি এই অনুষ্ঠানভাগি সফল কৰিবৰ কাৰণে আমি আমাৰ সেৱা যাচিম, আমাৰ নিবেদন আগবঢ়াম।
আৰু আমি ইতিমধ্যে আমাৰ তাৰিখ ঘোষণা কৰা হৈছে মাৰ্চ মাহৰ 21, 22 আৰু 23 তাৰিখে। আমি এই সিদ্ধান্ত আমাৰ কেন্দ্ৰই আহি ইয়াতে পৰ্যবেক্ষণ কৰিলে ক'ত ক'ত অনুষ্ঠান বাকী কৰা হ'ব। তেতিয়া ইয়াতে নগৰীয়াভাৱে আমি চাইছিলোঁ যদিও নগৰীয়াভাৱে জেগাটো লোৱাত আমাৰ অলপ অসুবিধা হৈছে আৰু দূৰণি ঠাইত কৰিব লগা হয়, কোনোবা পথাৰত কৰিব লগা হয়। কিন্তু আমি তাতে সহজতে আমাৰ বাঁহপৰা গাঁৱত যিখন মানে হায়াৰ স্কুল আছে তাত এখন প্ৰকাণ্ড ফিল্ড আছে আৰু তাৰ পাছফালে বহুত মাটি আছে। আমি সেই ঠাইখিনি অধিগ্ৰহণ কৰি আৰু তাৰ কানেক্টিভিটিটো উত্তৰ দক্ষিণ দুয়োপাৰে এটা সুন্দৰ কানেক্টিভিটি আছে আৰু ভকত বৈষ্ণৱে আৱৰি আছে। কেইবাখনো গাঁৱৰ মানে অনিৰুদ্ধ সেৱকে ভৰি আছে। সেইকাৰণে সেই ঠাইতকে কেন্দ্ৰই অনুমোদন জনালে আৰু তাতে এই অধিৱেশনখনি হ'ব। তাতে এই অধিৱেশনখনি হ'ব। গতিকে এই অধিৱেশনখনি কৰিবলৈ যাওঁতে পৰিৱেশ নিকাকৰণ মানে আমি মূলখনটো চফা কৰি উলিয়াব লাগিব। গতিকে অহা বৃহস্পতিবাৰে আমি এইটো নিকাকৰণৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু আমি প্ৰত্যেক আমাৰ মানে ভক্ত সমাজৰ গাঁৱৰ প্ৰত্যেক যুৱকক আৰু সুঠাম সকলো ভকত বৈষ্ণৱক অহা বৃহস্পতিবাৰে 9ৰ পৰা 10 বজাৰ ভিতৰত তাত গৈ নিজাববীয়াকৈ গৈ তাত গৈ উপস্থিত হৈ শ্ৰম দান কৰি সেই ঠাইখন নিকা কৰি অধিৱেশনৰ মূল ভৰিখন পোহৰাই তুলিবৰ কাৰণে আমি আবেদন ৰাখিছোঁ। আৰু অহা 9 তাৰিখ দেওবাৰে আমি ইয়াৰ লাইখুটা স্থাপন কৰিম আৰু লাইখুটা স্থাপন কৰাৰ দিনাই সমগ্ৰ অসমে গম পাব লাগিব যে ঢকুৱাখানাত এক বৃহৎ ধৰ্মীয় অনুষ্ঠানটো হ'বলৈ গৈ আছে। আৰু এই ধৰ্মীয় অনুষ্ঠানটো হ'বলৈ যাওঁতে আমি লাইখুটা স্থাপন কৰোঁতে আমাৰ সকলো আয়তী যাব, সকলো যুৱক যুৱতী যাব জাতীয় সাজপাৰ পৰিধান কৰি আৰু আমাৰ মৃদংগীয়া গায়নীয়া যিমানখিনি আছে সকলো তাত গৈ মৃদং আৰু গায়নৰ সৈতে সকলোৱে গৈ এখন গাঁৱত ধৰক সকামত আমি 15জনে মৃদং গাওঁ, কিন্তু শিক্ষাটো আছে 100জনৰ। 100জনেই সেইখন গায়নত থাকিব লাগিব।